আজি হল লুধিয়ানালৈ পোৱাহি আমাৰ দ্বিতীয় দিন আৰু লুধিয়ানাত ইমান ঠাণ্ডাৰ কোবত মোৰ একেবাৰে অৱস্থা বেয়া মই এতিয়া হোটেলতে আছো এইখিনি আসলতে ভিডিঅ' কৰি নিছে আমাৰ জুজুৱে হিহত আহিছে আজি স্কুল গেমছৰ ওপেনিং সেৰিমনিৰ বাবে ওপেনিং সেৰিমনি ষ্টাৰ্ট হৈছে পাঞ্জাব এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত আৰু এই ইয়াতে হ'ব হিহতৰ মাৰ্চ পাষ্ট হ'ব আৰু সকলোবোৰ সেই কাৰণে সময়ত উপস্থিত হ'ব লাগিব সেইবাবে হিহতি আহিলে আহি এয়া ইউনিভাৰ্চিটিৰ গেটেদি এয়া সোমাই গৈছে আহি পাই গ'ল হিহতি ইউনিভাৰ্চিটিৰ ফিল্ডত আৰু ইয়াত এয়া সকলোবিলাকক লাইন আপ কৰাইছে আৰু গোটেই ষ্টেট বহুত কেইখন ষ্টেট আহিছে তাতে আমাৰ অসমৰখিনি এয়া ধুনীয়াকৈ জিলিকি আছে হোৱাইট ট্ৰেকত তাৰ পাছতে এটাকৈ সকলোবোৰ ষ্টেট মাৰ্চ ফাৰ্ষ্টৰ কাৰণে আহিলে আৰু এয়া প্ৰথমতে আহিছে প্ৰথম নহয় চাগে এইখিনি পিছতে হ'ব পাৰে মই যোৱা নাছিলোঁ আচলতে এইখিনি লোকে ভিডিঅ' কৰি অনা তাৰপিছত আমাৰ তাৰ পাছতে আহিলে আমাৰ অসমৰ গোটেইখিনি আছে ইয়াত কাৰাটে প্লেয়াৰ আছে আৰু জুডো প্লেয়াৰ আছে কিন্তু আচলতে জুডো আৰু কাৰাটে দুইখনৰে খেল পাঞ্জাবতে হৈছে এতিয়া গোটেইখিনি প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব প্ৰথমতে ভাংৰা ষ্টাৰ্ট হৈছে আমাৰ ল'ৰা ছোৱালীবোৰে দেখি ভাংৰা দেখি যেনেকৈ আমাৰ বিহুটো খুব ভাল লাগে আমাৰ ইয়াত তেনেকৈ তাত ভাংৰা বহুত পপুলাৰ যে আমাৰ ইহঁতবোৰে বিৰাট ফূৰ্তি পাইছে শুনকচোন সিহঁতৰ কথা সিহঁতে কিমান এনজয় কৰিছে মোৰ পিছত ভিডিঅ'খিনি দেখিয়ে ভাল লাগিছে ইয়াৰ পাছতে এয়া শেষতে গধূলিয়ে হ'ল ইফালে মই হোটেলত ৰৈ আছোঁ মোৰ গাও বেয়া সিহঁত কেতিয়া আহিব পাঞ্জাৱলৈ খেলিবলৈ আহি বিলৈ এয়া বুট দাইল ধুইছোঁ ৰুমতে সেইফালে এগৰাকীয়ে এয়া আলু কাটিছে আলু মানে পাঞ্জাৱৰ লুধিয়ানাত গ্ৰচাৰী বস্তু বিচাৰি হাইৰাণ গোটেইখিনি কাপোৰহে পায় অকল কিন্তু উপায় নাই খালে মোৰ অৱস্থাই বেয়া দিনটো ওলাবই পৰা নাই বিচনাত ভাবি চাওক আৰু কি গতি হৈছে মোৰ এতিয়া বনাওঁ এইটোৱে সম্বল আৰু আমাৰ চাওঁচোন আজিলৈকে বনাই পোৱা নাই কিন্তু ইয়াতে আমি এইখিনি দাইল আলু দি বইল কৰিম ইয়াতে আমি ভাতো বনাম চব কৰি এতিয়া খাই চাম কি হয় নাজানো এয়া আমাৰ সম্বল এয়া আচলতে অভিজ্ঞতা আৰু আমি এতিয়া কেনেকৈ থাকিলোঁ কেনেকৈ খালোঁ সকলোবোৰে এতিয়া দেখিব তেওঁলোকৰো অভিজ্ঞতা হ'ব সেইকাৰণে আচলতে মই ভিডিঅ' কৰি আনিলোঁ ইমান কষ্টত আমি থাকিলোঁ তাৰ আমি খানা খাব নোৱাৰোঁ ইমান মছলা কিছুমানে পাৰিব পাৰে কিন্তু আমি নোৱাৰোঁ সেইকাৰণে আমাৰ প্ৰব্লেম হ'ল আমি গৈ পেলাই তাত ইমান দাইল চাউল বিচাৰি হাইৰাণ তাৰপিছত বিচাৰি আনি এয়া আমি এতিয়া খাবলৈ লৈছোঁ বনাইছোঁ এতিয়া ডিনাৰৰ কাৰণে এয়া বুট দাইলে পালোঁ তাত মগু দাইল মচুৰ দাইল একোৱেই নাই তাৰপাছত আৰু আমি আলু বিচাৰিছোঁ কি বিচাৰিছোঁ বাপৰে বাপ সেই দিনাখনৰ কথা ভাবিলে এতিয়াও মোৰ কিবা লাগে নিমখটো খুলিব লাগিব দেই নিমখ দিওঁ দিয়া এনেকুৱা কি বাবা ৰামদেৱ এইটো দেখা নাই দেই আজিলৈকে বাবা ৰামদেৱ চল পতঞ্জলি নেকি এইটো নিমখ অকৌ হাতত লৈ দিয়া নিমখটো দিছা প্ৰভু के नाम लेके भगवान के नाम लेके शुरू हो जाओ क्या होगा पता नहीं कृष्ण প্ৰভু হ'বা দেই ওম সাই ৰাম জয় অগ্নিনাথ বাবা আমাক আজি সুখী কৰা আমি এনেকৈ থাকোঁতে ভালকৈ থাকিব পাৰোঁ যেন চচত বনোৱা নিচিনা এটা লৰাই বনাব লাগিব আমি এইটো সিজিছে নাই এয়া খাই আছে আমাৰ এজনে বিস্কুট খাই এইখন আহিল হেতাও নাই আনকি এইটো বাদামৰ হয় আলুটো সিজিছে নাই চাব লাগিব ঢাকনটো মাৰি নথওঁ নেকি মাৰি থ'ব লাগিব
হৈ গ'ল দেই দাইল এয়া হৈ গ'ল এয়া হৈ গ'ল বইল এগ এয়া অকণমান লৈছোঁ চানা এয়া বুট দাইল লৈছোঁ বইল বুট দাইল আলু ভাত এয়া কম হৈছে নেকি জুজুক লাগিব নি অকণমান অঁ চানা চানা পেকেটটো সেইটো আছিলে আমাৰ এয়া এনেকৈ খাম এতিয়া এয়া খাম এতিয়া দিনটো খোলোঁ গা বেয়া দিনটো এতিয়া মাৰো এঠালি দেই হেল্ল' এভৰিৱান আজি হ'ল থাৰ্ড ডে এতিয়া মৰ্ণিং কেইটা বাজিছে পাহৰিছোঁ 9টা বাজিছে এতিয়া 10টা বজাৰ পৰা খেল আছে কিন্তু আমাৰ যুঁজুহঁতৰ নহয় বেলেগো হ'ব কিন্তু আমি যাব লাগিব খাবলৈ মানে এতিয়া খানাটো খাব লাগিব সেইকাৰণে আজি আকৌ এয়া খানাটো বনালোঁ এয়া হট কেটলিতে যুঁজুহঁতে পাৰাঠা খাবলৈ গৈছে মনচুলা মই ভাততে আলু দি খাইছোঁ এতিয়া বনাওঁ ঘৰৰ পৰা আনিছে এয়া আমি লোকেল মিঠাতেল কিন্তু বটলটো বেলেগ দেই বেলেগৰ পৰা খোলাৰ কাৰণে বটলটো বেলেগ দেখিছে এয়া আৰু ভাত বনালোঁ এয়া গৰম ভাতত মিঠাতেল আৰু শুকান আদা লৈ খালোঁ তাৰ পাছতে ইভিনিং আহিলোঁ আমি খেলৰ পৰা আৰু বজাৰটো সদায় যাওঁৱেই এয়া বজাৰলৈ গ'লোঁ জুতি চালোঁ আৰু ভাল লগাকেইটা ল'লোঁ লৈ আকৌ নেক্সট ডে'ৰ কাৰণে আমি ৰেডি হ'লোঁ এই নেক্সট ডে যে আমাৰ এজনী ছোৱালী অসমৰ পৰা যে তাই গ'ল্ড মেডেল পালে তাইক গ'ল্ড মেডেল দিয়াৰ সময়ত আৰু আনফৰ্চুনেটলি আমাৰ যুঁজুৱে এখন খেলত জিকিলে এখনত হাৰিলে কিন্তু মন বেয়া কৰা নাই আমি আহিলোঁ আহি ৰেষ্টুৰেণ্টত কিবা বেলেগ এটা টাইপৰ খাম বুলি সোমালোহি ঠাণ্ডা আহিলোঁ ল'ৰাই একোকে নাপালে আহি এতিয়া কিবা কিবি খাওঁ আৰু ভোক লাগিছে ক'ত গৈছা যুঁজু ক'ত ধুব লাগিব আহা হাত ধোৱাৰ কথা নাই যুঁজু চেনিটাইজাৰ নহয় সি খেলি আহিছে যে তালে তালটো লাগিছে আমি চেনিটাইজাৰ লগাই হাত ধুই খাম আৰু দেই সোমালোহি ৰেষ্টুৰেণ্টত ভাবিছিলোঁ আমি ভাত পাম কিন্তু ভাত নাপায় এখন হ'ল চাউথ ইণ্ডিয়ান ডিছে পায় আমি পাঞ্জাৱত থকাকেইদিন দিনত ভাত নাখালোৱেই বুলি ক'ব পাৰি ইমান ধুনীয়াকৈ মই যে পাবি বুলিয়ে ভাবিছিলোঁ এখন বোলো ফাৰ্ষ্টতে আমি কফি একাপে অৰ্ডাৰ কৰিলোঁ ঠাণ্ডাত কফি কাপ খালেও অকণমান গাটো ভাল লাগিব বুলি কিন্তু যুঁজুৰ মনটো একদম বেয়া সি আহি পেলাই সি খেলখনকে চাই বহি আছে কি কৰিব আৰু উপায় নাই কপালত নাই তাৰ অঁ খুৱাই লোৱা যুঁজু খেল চাই থাকিব নালাগে ये मसाला ये दोनों मसाला हम लोग दोनों का मसाला डोसा ये बटर मसाला इसके लिए बटर मसाला ये है पनीर मसाला ओके मसाला Kawannya kana. Kawannya masalah kana. Ini punya masalah apa? Punya masalah. Ayo kana. Ayo kimu. Sambar. Of course. Itu chutney nih? Itu white chutney. Narikol. পাঞ্জাৱতকৈ সঁচাকৈ ফিল কৰিলোঁ যে খোৱা বোৱা ভাল হ'লে মানুহৰ মন মগজু একদম ভাল হয় এয়া খাই বৈ আমি হোটেললৈ গুচি আহিলোঁ আহি ৰাতিৰ বাবে আছোঁহি আমি হোটেল ময়ূৰৰ কিচেনত আছোঁহি কিচেনত মানে বহুত সুবিধা কৰি দিছে যে আমি সদায় হোটেলৰ বস্তু খাই বেয়া পাওঁ মোৰ বেমাৰ হৈ গৈছে আজি উঠিছোঁ জাষ্ট সেইকাৰণে আমি ইয়াত কিচেনত আজি বনাই খাম মানে পইচাটো দিব লাগিব আৰু কিন্তু বস্তু আমি নিজে কিনি আনিছোঁ এয়া হ'ল চিকেন তেওঁলোকে আনি দিছে আমাক তাৰপিছত চাউল এইটো আমি নিজে আনিছোঁ তিয়াই থৈছোঁ তাৰপিছত ইয়াৰ পৰা বস্তু দিছে আমাৰ এইয়া মঞ্জুলাই এয়া চিকেন বনাইছে দেই লৰাইছে আৰু মই অকণমান কৰিলোঁ তাক কিন্তু তাৰ পিছৰখিনি কৰিছে তাৰপিছত আমাৰ লগতে অহা সিহঁতেও ইয়াতে বনাইছে এয়া চাহ বনাইছে এই আমাৰ শিখামণিয়ে চিনি পাইছে চাগে শিখামণি মৰিয়নিৰ হয় মৰিয়নিৰ কি হয় তুমি কোৱাচোন পঞ্চায়তৰ পঞ্চায়তৰ কোৱা আকৌ কি হয় তুমি পঞ্চায়তৰ সেইটো নকৰা বুজিছে নাই কোৱাচোন কোৱা পঞ্চায়তৰ কি হয় তুমি ৱাৰ্ড মেম্বাৰ হয় দেই চিনি পোৱা মানুহ ওলাব চাগে আমাৰ শিখামণি
তাৰপিছত এইফালে পিছফালেও বনাই বাহিৰতো বহুত সুবিধা কৰি দিছে আমাক মানে পাঞ্জাৱত আহি আমি এইফালে আছে চব দেখাওঁচোন এয়া পঞ্চমিতা মাক দুযোৰ লগত খেলা এয়া হ'ল আমাৰ মৰিয়নিৰ কি আছিলে নামটো কওকচোন নজৰুল হাজৰিকা এয়া হ'ল গুৱাহাটীৰ মালবিকা এয়া মাটন বনাইছে দেই এয়া সুবিধা মানে আৰু পাঞ্জাৱত আহিও অসম বনাই দিছেহি আৰু সুবিধা কৰি দিছে গোটেইখিনি বঢ়িয়া দেই সঁচাকৈ ভাল লাগিছে গাখীৰটো ইয়াৰ লোকেল গাখীৰ পাঞ্জাৱৰ সেইকাৰণে ভাল লাগিছে খাই চাহপাতটো কিন্তু আমাৰ অসমৰ কেনেকুৱা মানুহ পাঞ্জাৱৰ হোটেলত থাকিবলৈ আহি পেলাই হোটেলৰ কিটচেনো লৈ ল'লোঁ আমি চাহ হোটেলতে ঠাণ্ডাই হ'ল এয়া হৈ গ'ল চিকেন হৈ গ'ল এয়া এতিয়া খুলিম ইয়াতে মানে ভাতো বনাই হৈ গ'ল ভাত এয়া ৰাখিছোঁ কিমান ফেচিলিটি এইটো খোলো হা ঢকা মাৰি দিছোঁ এয়া ঢকাত খোল খাই গৈছে মজা হৈছে ঘৰৰ মাংস ৰেডি হৈ গ'ল চিকেন আৰু অকণমান ঘৰৰ যেন সোৱাদ লৈ পেলাই ভাতকেইটা ভালকৈ খাব পাৰক বুলি ল'ৰা দুটাই মনতে আৰু আমি সিহঁতক বনাই দিলোঁ সিহঁতক আগবাঢ়িলোঁ আমি দুজনীও তেনেকৈ ল'লোঁ আৰু ভাত খালোঁ এইবোৰ গোটেইবোৰ অভিজ্ঞতা তেনেহ'লে আৰু এটা ভিডিঅ'লৈ অতি সোনকালে আহি আছোঁ বাই বাই